হয় আমাৰ দেশত মানে লোকসভা নিৰ্বাচনৰ সমাগত ঘোষণা কৰাই নাই যদিও মানে ইলেকশ্যনৰ বঁটা এটা গাত লাগিছে সকলো মানে দলীয় কৰ্মকৰ্তা প্ৰতিজনৰ গাত মানে নিৰ্বাচনৰ কথা মানে বঁটা লাগিছে। গতিকে আজি চিৰাং জিলাৰ অন্তৰ্গত আমাৰ 14 নং চিৰাংদুৱাৰ UPPL দলীয় কমিটি ব্লক কমিটিৰ নেতৃত্বত আজি মটৰচাইকেল মিছিল এই মিছিলৰ যোগেদি আমি সজাগতা তথা ৰাইজক মানে নিৰ্বাচনৰ বাতাবৰণ আমি বিলাব বিচাৰিছোঁ। কিয়নো আমাৰ UPPL দলৰ মানে হয় যিহেতু নিৰ্বাচনত ভাগ ল'ব, প্ৰাৰ্থিত্ব যিহেতু দিব, গতিকে আমাৰ চিৰাং জিলা UPPL ব্লক কমিটিও পিছ পৰি থকা নাই। বিগত দুটা নিৰ্বাচন গ'ল, BTRৰ নিৰ্বাচন আৰু বিধানসভাৰ বিশেষকৈ MLA ইলেকশ্যন। এই দুটা নিৰ্বাচনত আমাৰ চিৰাংদুৱাৰ ব্লক কমিটি UPPLে যথেষ্ট মানে ব্যৱধানত আমি জয়ী হৈছোঁ। তো গতিকে এটা উপলব্ধি আমাৰ আছে, যিহেতু BTCত শান্তি বাতাবৰণ চলি হৈছে আৰু ৰাইজে চুকে কোণে বিভিন্ন সম্প্ৰদায় আৰু শ্ৰেণীৰ মানুহবিলাকে সন্তুষ্ট হৈছে আৰু উন্নতিৰ যিহেতু চলি আছে তাৰ প্ৰতি উপলব্ধি আছে। তো গতিকে আৰু তাৰ এইটো লৈ সংগতি ৰাখি যিহেতু সমাগত নিৰ্বাচন তাকে আমি চিৰাংদুৱাৰ ব্লক কমিটি UPPLে আমি আমি স্বাগতম জনাইছোঁ আৰু ৰাইজক আমি আজিৰ দিনটোত মটৰচাইকেল ৰেলীৰ যোগেদি আমি নিৰ্বাচনৰ কথা আমি বিলাবলৈ চেষ্টা কৰিছোঁ। দাঁতগাড়ীলৈকে আমি বিভিন্ন শ্ৰেণীৰ ৰাইজক আমি লগ পাব আৰু বিভিন্ন শ্ৰেণীৰ সম্প্ৰদায়ক আমি কথা পাতি যাম। যিহেতু সাজু হৈছোঁ আমি যিকোনো পৰিস্থিতিত মানে জিকাই দিয়াৰ কাৰণে আমাৰ প্ৰস্তুত আৰু নিশ্চয় আমাৰ 14 চিৰাংদুৱাৰ জয়ী হ'ব সেইটো কথা।